পোনপ্ৰথমে মই দৰং জিলাৰ অন্তৰ্গত নেমচুৰ প্ৰত্যেক আঞ্চলিকক মোৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি দৰং জিলা গঠনাৰ্থে খালপেটীয়া অসম ক্লাবত এখনি সাধাৰণ সভাৰ আয়োজন কৰা হয়। উক্ত সভাত নিৰ্বাচনৰ যোগেদি মই সভাপতিৰ পদ মোক দিয়ে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিতিত। আৰু আজি গঠন হোৱা দৰং নেমচুৱে অনাগত দিনত মদ ভাং যোৱা বাল্য বিবাহ আদিৰ ওপৰত আমি সকলো সময়তে মাত মাতিম। যিহেতু নেমচু শিক্ষাৰ লগত জড়িত, আমি দৰঙৰ বিভিন্ন জেগাত বিভিন্ন জেগাত আমি দৰং নেমচুৰ ফালৰ পৰা সজাগতা সভাৰো আয়োজন কৰিম। আৰু সজাগতা সভাত আমি আমন্ত্ৰিত অতিথিৰ দ্বাৰা কিছু গঠনমূলক আৰু মূল্যৱান ভাষণেৰে আমাৰ এই জাতি পিছপৰা জাতিটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ ওপৰত আমি লক্ষ্য ৰাখিম। আৰু অন্যায়ৰ বিৰুদ্ধে আমি সকলো সময়তে মাত মাতিম। ন্যায়ৰ হকে আমি সকলো সময়তে থাকিম। আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু উত্তৰ পূৰ্বাঞ্চল শৈক্ষিক সামাজিক কলা সংস্কৃতি ক্ৰীড়া সংস্কৃতি আদিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাতামপুৰীয়া ভাতৃত্ববোধ সম্বন্ধই বজাই ৰখাৰ উদ্দেশ্যই নেমচু বিগত বছৰতো কাম কৰি আহিছে। আৰু অনাগত দিনত আজি গঠন হোৱা কমিটিখনো অনাগত দিনত কাম কৰি যাব। আমি প্ৰতিশ্ৰুতিবদ্ধ। মই ক'ব বিচাৰিছোঁ যে দৰঙৰ যিহেতু নেমচু শিক্ষাৰ লগত জড়িত, দৰং জিলাৰ প্ৰত্যেক অভিভাৱক আৰু অভিভাৱিকাক আমি আহ্বান জনাম, যদি কোনো ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা কিবা অসুবিধাত পইচা পাতিৰ অসুবিধাত যদি কোনো ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, তেনেহ'লে আজি গঠন হোৱা দৰং নেমচুক আপোনালোকে যোগাযোগ কৰক। আমি যিমান দূৰ পাৰোঁ দৰং নেমচুৰ ফালৰ পৰা তেখেতসকলক শিক্ষাদান কৰাত আমি চেষ্টা অব্যাহত ৰাখিম। হয়, আজি সাধাৰণ সভা গঠনাৰ্থে যিখন সাধাৰণ সভা আয়োজন কৰা হয় তাতে দুজন আমি প্ৰাৰ্থী আছিলোঁ, চামপুৰৰ বাহাৰুল আৰু ধোলাৰ পৰা মই শহীদুল ইছলাম আছিলোঁ। আৰু তেখেত আমাক বুজাবুজি কৰিব দিছিল। তেখেতে নমনাত নিৰ্বাচন পদ্ধতিৰে কেন্দ্ৰীয় সমিতিয়ে বিষয়ববীয়া নিৰ্বাচন পদ্ধতিৰে কাম কাজ আগবঢ়াই ল'লে। আৰু নিৰ্বাচনত 16টা ভোট পুল হয় আৰু তাৰে মই 12টা হয়। তেখেতসকলক মই মই আজি আনন্দিত যে তেখেতসকলক নেতৃত্ব দিবৰ কাৰণে যে মোক দৰং নেমচুৰ সভাপতি হিচাপে তেখেতসকলে গণ্য কৰিছে। মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত সংবিধানৰ গণ্ডিত থাকি, নেমচুৰ সংবিধানৰ গণ্ডিত থাকি, ভাৰতীয় সংবিধানৰ গণ্ডিত থাকি আমি সকলো সময়তে সমাজৰ বেবিচাৰ অত্যাচাৰ এইবিলাকৰ প্ৰতি মাত মাতিবলৈ আমি সাজু থাকিম। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।